এক নম্বৰত কৈছে সত্য নে অসত্য লিখা যে শূন্য এটা স্বাভাৱিক সংখ্যা। শূন্যটো স্বাভাৱিক সংখ্যা নহয়, কাৰণ আমি জানো যে স্বাভাৱিক সংখ্যা কি হয়, একৰ পৰা ষ্টাৰ্ট হয়, আৰম্ভ হয়। গতিকে শূন্যটো এটা স্বাভাৱিক সংখ্যা নহয়, এইটো এটা অসত্য উক্তি নাইবা কথা। তাৰপিছত 2 নম্বৰত কৈছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল শূন্য। পূৰ্ণ সংখ্যা আচলতে আমাৰ কি হয়, শূন্যৰ পৰা ষ্টাৰ্ট হয়, গতিকে আমি এইটো সত্য বুলি ক'ম। তাৰপিছত -11 এটা অখণ্ড সংখ্যা। আমি জানো যে অখণ্ড সংখ্যাত মাইনাছ সংখ্যা, প্লাছ সংখ্যা আৰু শূন্যটোও থাকে, গতিকে এইটো এটা অখণ্ড সংখ্যা হয়। 4 নম্বৰত কৈছে সকলো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা। আচলতে অখণ্ড সংখ্যাত মাইনাছ সংখ্যা, প্লাছ সংখ্যা সকলোবোৰ থাকে, গতিকে পূৰ্ণ সংখ্যাবোৰ হৈছে 0ৰ পৰা হয়, গতিকে আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা নহয়, এইটো অসত্য। তাৰপিছত 5 নম্বৰ সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা। এইটো সত্য, কাৰণ স্বাভাৱিক সংখ্যা 1ৰ পৰা ষ্টাৰ্ট হয়, আৰু এই 1ৰ পৰা সকলো স্বাভাৱিক সংখ্যা আমি পূৰ্ণ সংখ্যাত পাওঁ, গতিকে এইটো সত্য। তাৰপিছত 6 নম্বৰত কৈছে অখণ্ড সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ ধৰ্ম মানি চলে। অখণ্ড সংখ্যাই বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ ধৰ্ম মানে নে নাই? অখণ্ড সংখ্যাবোৰে বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ ধৰ্ম মানি চলে, এইটো সত্য। তাৰপিছত 7 নম্বৰ পূৰ্ণ সংখ্যাবোৰে পূৰণ প্ৰক্ৰিয়া সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে। পূৰ্ণ সংখ্যাবোৰ যিটো ক্ৰম বিনিময় বিধি সেইটো মানি চলে, এইটো কৈছে নচলে, কিন্তু এইটো অসত্য। এ বি চি তিনিটা, যিকোনো তিনিটা অখণ্ড সংখ্যা হ'লে এ হৰণ বি হৰণ চি ইকুৱেল এ হৰণ বি হৰণ চি, এইটো সত্য নে অসত্য আমাক কৈছে, তো এইটো সত্য নহয়। তাৰপিছত এক্স যিকোনো এটা অখণ্ড সংখ্যা হ'লে এ ইনটু 0 ইকুৱেল টু এ, এইটো অসত্য, কাৰণ 0ৰ লগত যিকোনো সংখ্যা পূৰণ হ'লে এইটো আছিলে এক্স যিকোনো এটা অখণ্ড সংখ্যা হ'লে এ ইনটু 0 ইকুৱেল টু 0, যে 0ৰ লগত যিকোনো সংখ্যা পূৰণ হ'লে 0ই হয়, গতিকে এইটো এটা অসত্য উক্তি। তাৰপিছত এক্স যিকোনো এটা অখণ্ড সংখ্যা হ'লে এক্স প্লাছ মাইনাছ এক্স ইকুৱেল টু 0, এইটো সত্য, কাৰণ বিপৰীত লৈছে, এইটো সত্য। তো এইখিনি আছিলে 1 নম্বৰ প্ৰশ্নৰ সত্য অসত্য। এতিয়া আমি 2 নম্বৰ প্ৰশ্নকেইটা আলোচনা কৰিম। 2 নম্বৰত কৈছে যে তলত কোনবোৰ পৰিমেয় সংখ্যা? যে যিবোৰ সংখ্যা আমি পি বাই কিউ আকৃতিত প্ৰকাশ কৰিব পাৰি সেইবোৰ হয় পৰিমেয় সংখ্যা। গতিকে ইয়াত চাব লাগিব -11.2, গতিকে এইটো কি হ'ব, পৰিমেয় সংখ্যা হ'ব, কাৰণ এইটো কি আছে, এইটো যদি বনাওঁ আমি, এইটো দশমিকৰ পিছত 11 আছে, গতিকে তলত 10 যাব। তো 4/19 এটা পৰিমেয়, এইটো এটা পৰিমেয় সংখ্যা। এইটো পৌনঃপুনিক সংখ্যা থাকিলেও এইটো পৰিমেয় সংখ্যা হয়, আৰু এইটো এটা 2 হৈছে মৌলিক সংখ্যা, আৰু যিকোনো মৌলিক সংখ্যাৰ ওপৰত যদি ৰুট ওভাৰ থাকে তেতিয়াহ'লে সেইটো এটা অপৰিমেয় সংখ্যা হয়। তাৰপিছত 100/101 এইটো এটা পৰিমেয় সংখ্যা। 22/7 এটা পৰিমেয় সংখ্যা। √3টো এটা কি অপৰিমেয় সংখ্যা, কাৰণ এইটো এটা মৌলিক সংখ্যা। 6√5 5ৰ ওপৰত ৰুট ওভাৰ আছে, 5 এটা মৌলিক সংখ্যা, যাৰ কাৰণে কি হ'ব, এটা এটা অপৰিমেয় সংখ্যা হ'ব। তাৰপিছত আছে 1.001 এইটো এটা পৰিমেয় সংখ্যা। তাৰপিছত এইটো আছে, এই সংখ্যাটো কি আছে, যে দশমিকৰ পিছত আমি চাই আছোঁ যে 0.3 প্ৰত্যেকবাৰে বেলেগ বেলেগ সংখ্যা ওলাই আছে, তাৰপিছত আমাৰ ডট ডট দি আছে। এনেকৈ যদি বেলেগ বেলেগ সংখ্যা ওলায় তেতিয়াহ'লে সেইটোক আমি অপৰিমেয় সংখ্যা বুলি কওঁ। তাৰপিছত এইটো ঠিক এইটোৰ দৰেই আছে, বেলেগ বেলেগ সংখ্যা ওলাই আছে, গতিকে এইটো এটা অপৰিমেয় সংখ্যা। তাৰপিছত 0টো এটা পৰিমেয় সংখ্যা, কাৰণ 0ৰ তলত মনে মনে 1 থাকে, আৰু 0/5 এইটো এটা পৰিমেয় সংখ্যা, কাৰণ 5 আছে তলত, শূন্য নাই। শূন্য যদি তলত থাকে তেতিয়াহে আমি কম অপৰিমেয় সংখ্যা, কিন্তু শূন্য নাই, 5 আছে, গতিকে এইটো এটা পৰিমেয় সংখ্যা। তো এইখিনি আছিলে আমাৰ 2 নম্বৰ প্ৰশ্নখিনিৰ সমাধান। এতিয়া আমি 3 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰিম। 3 নম্বৰত কৈছে তলৰ কোনবোৰ ধনাত্মক আৰু কোনবোৰ ঋণাত্মক পৰিমেয় সংখ্যা বাছি উলিয়া। তো ইয়াত আছে যিটো মাইনাছ চিন থাকিব সেইটো আমি ঋণাত্মক বুলি ক'ম, গতিকে এইটো এটা ঋণাত্মক পৰিমেয় সংখ্যা। আৰু 0/99, কাৰণ 0/99 যদি 0 হৰণ কৰা যায় তেতিয়াহ'লে আমি এনচাৰটো কি পাম, 0 পাম বা 0 পাম।
কাৰণ এতিয়া 0টো ধনাত্মকো নহয় ঋণাত্মকো নহয়, তাৰ কাৰণে আমি এইটোক ধনাত্মক ঋণাত্মক কোনোটোই ক'ব নোৱাৰি। তাৰপিছত মাইনাছ বাই মাইনাছ, মাইনাছ মাইনাছ কেঞ্চেল হ'লে এই সংখ্যাটো এটা প্লাছ হৈ যাব, গতিকে এইটো এটা ধনাত্মক সংখ্যা হ'ব। তাৰপিছত 560/493 এইটো এটা ধনাত্মক পৰিমেয় সংখ্যা, তাৰপিছত এইটো এটা ঋণাত্মক পৰিমেয় সংখ্যা। গতিকে এইখিনি আছিল 3 নম্বৰ প্ৰশ্নৰ সমাধান। এতিয়া আমি 4 নম্বৰ প্ৰশ্নকেইটা চাওঁ। 4 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে তলৰ পৰিমেয় সংখ্যাবোৰক প্ৰামাণিক ৰূপলৈ নিয়া। গতিকে এইবোৰ সংখ্যা দিয়া আছে, এইবোৰ প্ৰামাণিক ৰূপলৈ ল'ব লাগিব, অৰ্থাৎ এইবোৰ আমি কি কৰিব লাগিব, আটাইতকৈ লঘিষ্ঠ আকাৰত ল'ব লাগিব। গতিকে এইকেইটাৰ সমাধান আমি কৰি চাওঁ। প্ৰথমে 1 নম্বৰটো আমি লৈছোঁ। 1 নম্বৰত দিয়া আছে 95 ডিভাইড -57। তো এই দুটাক আমি হরণ করিম 19-এৰে, কারণ বাকি সংখ্যারে হরণ না যায়। 19-এৰে হরণ কৰিলে ইয়াত আমাৰ হরণ যাব, আমি তলে ওপরে একে সংখ্যারে হরণ কৰিব লাগিব, যাতে এইটো 5-এৰে কৰিলে এইটো আমি অন্য সংখ্যাৰে হরণ কৰিব নোৱাৰিম। এইটো যিহেৰে কৰিব লাগিব তলৰটো সেই একে সংখ্যাৰে কৰিব লাগিব। তো ইয়াত যাব 5 বাৰ আৰু 19 ইয়াত 3 বাৰ যাব আৰু মাইনাসটো আছে, গতিকে এইখিনি হ'ব তাৰ লঘিষ্ঠ আকাৰ। এইটো হ'ব লঘিষ্ঠ আকাৰ বা এইটো হল আমাৰ প্ৰামাণিক ৰূপ। এটুক আমি এনেকৈ লিখিব পাৰো 95/-57 प्रामाणिक रूप प्रामाणिक रूप 5/-3। তাৰপিছত 2 নম্বৰটো লৈছো -64 ডিভাইডেড বাই -96। এইটোক যদি আমি হৰণ কৰো তেতিয়াহ'লে আমি আটাইতকৈ ডাঙৰ সংখ্যা কিহেৰে হৰণ কৰিব পাৰিম এইটো চাব লাগিব। আমি সৰু কৰিও হৰণ কৰিব পাৰি বা ডাঙৰটো হৰণ কৰিব পাৰি। ইয়াত মাইনাছ আৰু মাইনাছ আমি কেনসেল কৰিলো, তলে ওপৰত আছে। এতিয়া ইয়াক আমি 4-ৰে হৰণ কৰিম। প্ৰথমে 4-ৰে হৰণ কৰিলে ইয়াত যাব 6-ৰ ভিতৰত এবাৰ আৰু 2 বাছে 24-ৰ ভিতৰত 8 বাৰ, সরি 24 4 6 গুণ 24 6 বাৰ যাব, আৰু 4 9-ৰ ভিতৰত 2 বাৰ, 1 বাছে 16-ৰ ভিতৰত 4 4 বাৰ। এতিয়া আকৌ যদি হৰণ কৰো আমি 8-ৰে কৰো হৰণ। এতিয়া 8-ৰে হৰণ কৰিলে ইয়াত যেহেতু আমাৰ হৰণ কৰিব লাগে, হৰণ কৰিব লাগিছিল 8-ৰে, আমি কাটি দিলো। 8 ইয়াত 2 বাৰ হৰণ যায়, ইয়াত 3 বাৰ হৰণ যায়, গতিকে এইটো হ'ব আমাৰ প্ৰামাণিক ৰূপ। তাৰপিছত আমি যদি -56/63 লৈছো, এইটো প্ৰথমে আমি হৰণ কৰিম। ইয়াত হরণ যাব আমার 63 আছে, আমি হাতেরে করব। হাতেরে করলে ইয়াত 8 বার যাব, তাৰপিছত 7 ইয়াতে যাব 9 বাৰ, গতিকে এইটো হ'ব তাৰ প্ৰামাণিক ৰূপ। এইখিনি -56/63 প্ৰামাণিক ৰূপ। এতিয়া আমি 221 আৰু -130 এইটো হৰণ কৰিম। আমি 221 হলে আমি 3-ৰে কৰি চাওঁ, 3-ৰে ইয়াত নাযায়, গতিকে আমি বেলেগ সংখ্যাৰে চাব লাগিব। এইটোক আমি 13-ৰে হৰণ কৰিব লাগিব। 13 ইয়াতে যাব 1 বাৰ আৰু 7 বাৰ, 17 বাৰ, আৰু ইয়াতে যাব 10 বাৰ, -10। এইখিনি হ'ব তাৰ প্ৰামাণিক ৰূপ। তাৰপিছত 105, তাৰপিছত 225 এই দুটাক হৰণ কৰিম আমি। প্ৰথমত আমি 5-ৰে কৰি চাওঁ। 5-ৰে দিলে ইয়াত 21 বাৰ যায়, আৰু ইয়াত যাব আমাৰ 4 বাৰ আৰু 5 বাৰ, তো এইখিনি হয়। ইয়াত আকৌ 3-ৰে আমি হৰণ কৰিব পাৰো। 3-ৰে কাটিলে 3 7 গুণ 21 আৰু 3 15 গুণ, ইয়াত হ'ব 7, ইয়াত 15, গতিকে এইটো হ'ব তাৰ প্ৰামাণিক ৰূপ। তো এইখিনি আছিল আমাৰ 4 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান। এতিয়া আমি 5 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰিম।
5 নম্বৰত দিছে -12/20 তিনিটা সমান পৰিমেয় সংখ্যা লিখা। ইয়াৰ আনসার হব -12/20। ইয়াক আমি যদি হরণ করো, যে যদি 2 এর হরণ করো তলে উপরে, তাহলে আমি কি পাম -6/10। এটো হব -5/20 এটা সমান পৰিমেয় সংখ্যা। তাৰপিছত আমি এইটো 2 গুণ বঢ়াবও পাৰো, -20 × 2 -24/40 তেনেকুৱাও কৰিব পাৰো। নাইবা এইটোৰ সমান এইটো আছিলে, এইটোক যদি আমি সৰু কৰো আৰু কৰিব পাৰিম -6/10 আছিলে, এই 10ক যদি আমি আকৌ এই দুটাক 2 এৰে হৰণ কৰো, তেতিয়াহ'লে ইয়াত আমি কি পাম -3, আৰু ইয়াত আমি 2 এৰে হৰণ কৰিলে 5 পাম। গতিকে এনেকুৱা আমি বহুত উলিয়াব পাৰি, 2 গুণ 4 গুণ লৈও উলিয়াব পাৰি। গতিকে ইয়াত আমি লিখিব পাৰো এতেকে -12/20 তিনিটা সমান পৰিমেয় সংখ্যা হল এটা হব -6/10 -24/40 আৰু এটা হব -3/5। ইয়াৰ উপৰি আমি বহুত উলিয়াব পাৰি। এইখিনি আছিল 5 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 6 নম্বৰ প্ৰশ্নকেইটা সমাধান উলিয়াম। 6 নম্বৰত কৈছে তলৰ পৰিমেয় সংখ্যাবোৰৰ কোনটো ডাঙৰ আৰু কোনটো সৰু উলিয়া। তো ইয়াত সংখ্যাবোৰ দিয়া আছে -6/7, 5/6। এই দুটাৰ ভিতৰত কোনটো ডাঙৰ কোনটো সৰু সেইটো উলিয়াব লাগে। এতিয়া এইখিনি আমি সমাধান কৰো। ইয়াত আমাৰ আছে -6/7, 5/6। এতিয়া কি কৰিব লাগিব, এই দুটাৰ তলত যিটো সংখ্যা আছে এই দুটা সংখ্যাৰ লসাগু ল'ব লাগিব। তো ইয়াত লসাগু আমাৰ কিমান হ'ব, যেহেতু 7 আৰু 6 কোনো সাধাৰণ উৎপাদক নাই, গতিকে আমি লসাগু কিমান ল'ম, এই দুটাৰ পূৰণফল লসাগু 7 × 6 42, এটা হ'ব আমাৰ লসাগু। গতিকে এতিয়া আমি কি কৰিম, -6/7 ল'ম আৰু ইয়াৰ লগত 6 পূৰণ কৰিম। তলত লসাগু 42 হ'ব লাগে, সেইকাৰণে 6 × 8 = 42, 6 × 6 = 36। তাৰপিছত আমি এইটো লৈছো 5/6, ইয়াৰ লগত পূৰণ কৰিব লাগিব 7 আৰু -7 দিব লাগিব, কাৰণ মাইনাছ কেনসেল হ'ব। 6 × 8 = 42 আৰু ইয়াতে মাইনাছ থাকি যাব, 5 × 7 = 35। এতিয়া এই দুটাৰ তলত সংখ্যা 42 হল লসাগু, কিন্তু ওপৰত আমাৰ কম বেছি হৈ আছে। এতিয়া ওপৰটো চাই আমাৰ ক'ব লাগিব কোনটো ডাঙৰ কোনটো সৰু। তাৰোপৰি আমি জানো মাইনাছ সংখ্যা ডাঙৰটো সৰু হয় আৰু সৰুটো ডাঙৰ হয়। তো এই দুটাৰ ভিতৰত আমাৰ 35টো সৰু সংখ্যা, এইটো ডাঙৰ হ'ব আৰু এইটো সৰু হ'ব। গতিকে ইয়াত আমি কি লিখিম, যেহেতু 36 -36/42 is less than -35/42। এতেকে ইয়াত আমাৰ কি হ'ব, যেহেতু এই সংখ্যাটো আহিছে ক'ৰ পৰা, এই সংখ্যাটো এইটোৰ পৰা আহিছে, -6/7 is less than কি হ'ব 5/6। তো এই দুটাৰ ভিতৰত এইটো সৰু এইটো ডাঙৰ। এতিয়া আমি 2 নম্বৰটো কৰো। 2 নম্বৰত আমাৰ দিয়া আছে -13/-17 আৰু 14/19। এই দুটাৰ ভিতৰত এতিয়া কোনটো সৰু সেইটো উলিয়াব লাগে আৰু কোনটো ডাঙৰ। এতিয়া ইয়াৰ লসাগু কিমান হ'ব, যে 17 আৰু 19ৰ লসাগু কিমান, এই দুটাৰ পূৰণফলেই হ'ব। গতিকে এই দুটা পূৰণ কৰিলে কিমান হ'ব আমি চাই লওঁ। 17, 19, 7 × 9 = 63, 3 × 7 = 6, 9 × 1 = 9, 6 × 15, 1 7 × 7, 1 × 1 = 1, 3 5 7 12 2 আৰু 3 323। এতিয়া ইয়াত হ'ব 323।
এতিয়া আমি প্ৰথম সংখ্যাটো লৈছো 13/17 ইনটু ইয়াৰ লগত 19 পূৰণ হ'ব লাগিব। তেতিয়াহ'লে এই দুটা পূৰণ কৰিলে 323 আৰু এই দুটা পূৰণ কৰিলে হ'ব কিমান 3 19 গুণে 57 7 হাতত 5 1 19 গুণ 19 আৰু 5 24 247 হ'ব আৰু মাইনাছ থাকিব। তাৰপিছত 2 নম্বৰটো আমি লৈছো 14/19 ইয়াত আমাৰ মাইনাছ কিন্তু দুয়োটাতে আছে মাইনাছ মাইনাছ কেনসেল হৈ যাব এটা আমি মাইনাছটো কেনসেল কৰি দিলো ইয়াত মাইনাছ নাথাকে। তাৰপিছত ইয়াত আমাৰ কি হ'ব 17 পূৰণ হ'ব ইয়াতো 17 এতিয়া এই দুটা পূৰণ কৰিলে হ'ব 323 আৰু এই দুটা পূৰণ হ'লে 4 17 গুণে 4 17 গুণে আমাৰ কিমান হয় 68 তাৰ 8 আৰু হাতত 6 1 17 17 আৰু 6 23 গতিকে 238 এই দুটাৰ ভিতৰত তলতটো সমানে আছে ওপৰত চাব লাগিব এটো 38 এটো 47 গতিকে এইটো ডাঙৰ এটো সৰু যেহেতু আমি কি লিখিম যেহেতু আমাৰ এই সংখ্যাটো সৰু এটো ডাঙৰ গতিকে 238 divided by 323 is less than 247/323 এটাকে আমি লিখিম এই সংখ্যাটো পাইছো আমি এইটোৰ পৰা 14/19 ৰ পৰা is less than আমাৰ কি হ'ব 13/17 মাইনাস তো এইটো সৰু হ'ব এইটো ডাঙৰ হ'ব। এতিয়া আমি 3 নম্বৰটো লওঁ 3 নম্বৰত আমাৰ দিয়া আছে -11/7 আৰু 17/-9 তো এই দুটাৰ ভিতৰত কোনটো সৰু সেইটো আমাৰ উলিয়াব লাগে আগত আমি লহাগু লওঁ লহাগু 7 আৰু 9 ৰ পূৰণফল 7 9 গুণ 63 এতিয়া আমি প্ৰথম সংখ্যাটো লওঁ -11/7 ইনটু 9 9 তো 63 99 মাইনাস তাৰপিছত আমি দ্বিতীয়টো লৈছো 17/-9 ইয়াৰ লগত পূৰণ হ'ব 7 - 7 তেতিয়াহ'লে 63 আৰু 7 8 গুণ 49 7 1 গুণ 7 4 11 -119 যেহেতু ইয়াত আমাৰ দুটাৰ ভিতৰত এইটো হল সৰু এইটো হ'ব কি মাইনাস যিমান ডাঙৰ হ'ব এইটো সৰু হ'ব -119 divide 63 is less than -99/63 এটাকে আমি লিখিম এইটো পাইছো এই সংখ্যাটোৰ পৰা গতিকে 17/-9 is less than -11/7 এটা আমি 4 নম্বৰটো লওঁ 4 নম্বৰত দিয়া আছে 21/-25 আৰু -17/20 এতিয়া এই দুটাৰ ভিতৰত আমাৰ লহাগু কিমান আছে যেহেতু এই দুটা আমাৰ কমন উৎপাদক আছে আমি লহাগু উলিয়াব লাগিব তো 25 আৰু 20 ৰ লহাগু কিমান হয় কমন ফ্যাক্টৰে আমি কি কৰিম হৰণ কৰিম কাৰণ যেটো আমাৰ সাধাৰণ উৎপাদক 5 এৰে আমি হৰণ কৰিম ইয়াত 5 বাৰ যাব হৰণ ইয়াত 4 বাৰ যাব তাৰপিছত আৰু আমাৰ কি নাই কমন উৎপাদক নাই গতিকে আমি এই গোটেই কেইটা উৎপাদক পূৰণ কৰিম 5 5 গুণ 25 4 25 গুণ 100 গতিকে লহাগু হ'ব আমাৰ কিমান লহাগু 100 এতিয়া প্ৰথম সংখ্যাটো ললে -25 ইনটু ইয়াৰ লগত 4 পূৰণ হ'ব কাৰণ তলত 100 হ'ব লাগিব -4 তো 4 25 গুণ 100 আৰু ওপৰত হ'ব 105 সরি 105 নহয় 84 তাৰপিছত 2 নম্বৰটো -17 divide 20 ইয়াৰ লগত 5 পূৰণ হ'ব তো 5 20 গুণ 100
আৰু 5 17 গুণে কিমান হয় 5 7 গুণ 35 5 হাতত 3 5 1 গুণ 5 3 8 এই দুটাৰ ভিতৰত এইটো হল আমাৰ কি ডাঙৰ এইটো সৰু যেহেতু -85/100 is less than -84/100 এতেকে এইটো পাইছো ইয়াৰ পৰা -17/20 is less than 21/-25 গতিকে এইটো হ'ব ডাঙৰ তো এইখিনি আছিল 6 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান এতিয়া আমি 7 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰিম 7 নম্বৰত কৈছে তলৰ পৰিমেয় সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত লিখা -15/7 13/5 5/-3 -7/2 এইকেইটা আমাৰ সৰুৰ পৰা ডাঙৰলৈ লিখিব লাগিব গতিকে এনেকৈ আমি ক'ব নোৱাৰি কোনটো সৰু কোনটো ডাঙৰ গতিকে এই প্লাস সংখ্যা যেটো আছে এটো তো ডাঙৰ হ'বই তাৰপিছত মাইনাস সংখ্যা তিনিটা আছে ইয়াত কোনটো ডাঙৰ হ'ব এটো নাজানো ইয়াৰ পৰা আমি কি কৰিব এই আগৰ দৰে আমি লহাগু ল'ব লাগিব গোটেইকেইটা তাৰপিছত সৰু ডাঙৰ আমি বিচাৰ কৰিব লাগিব গতিকে আমি এইটো সমাধান কৰো এতিয়া এই এক নম্বৰটো লৈছো ইয়াত আমাৰ লহাগু উলিয়াব লাগিব প্ৰথমত লহাগু গতিকে ইয়াত তলত চাব লাগিব ইয়াত সাধাৰণ উৎপাদক আছে নেকি গতিকে নাই ইয়াতে 7 5 3 আৰু 2 এইকেইটা পূৰণ হ'ব গতিকে 2 3 পূৰণ 5 পূৰণ 7 এটা 2 3 গুণ 6 5 6 গুণ 30 আৰু 30 আৰু 7 পূৰণ কৰিলে 210 হ'ব এটা এক নম্বৰটো লৈছো -15/7 ইনটু ইয়াৰ লগত পূৰণ কৰিব লাগিব 210 যাতে হয় তে হাতৰ লগত কি পূৰণ কৰিব লাগিব তে হাতেৰে আমি 210ক হৰণ কৰিব লাগিব কি ওলাই হেতু পূৰণ হ'ব তো 7 21 এর ভিতর 3 বার যায় 3 আর শূন্য এটা থাকে গতিকে 30 এর পূরণ কৰিব লাগিব গতিকে ইয়াত হ'ব 210 এতিয়া 3 15 গুণে হয় 45 আৰু শূন্য এটা আৰু মাইনাসটো থাকিব এইটো এক নম্বৰ ফল তাৰ পিছত 13/5 ইয়াত 5 ৰ লগত কি পূৰণ কৰিব লাগিব 5 এর আমি এটো হৰণ কৰো 5 4 গুণ 20 আৰু 10 এর ভিতৰত দুবাৰ গতিকে 4 আৰু 2 42 এর পূৰণ কৰিব লাগিব ইয়াত 42 হ'ব তো 5 5 দুগুণে 10 শূন্য 5 4 গুণ 20 একে 21 তাৰপিছত এখানে পূৰণ কৰিব লাগিব 2 13 গুণ 26 6 হাতত 2 4 13 গুণ হয় 52 হাতত 2 54 5 5 46 তাৰপিছত এইটো ল'ব লাগিব 5/-3 ইনটু 3 এর পূরণ করলে হরণ করলে ইয়াক 70 বার যাব গতিকে 70 -70 210 আৰু 5 7 গুণ 35 350 মাইনাস তাৰপিছত আমি লওঁ 7/-7/2 ইয়াৰ লগত 105 পূৰণ হ'ব 105 ভিতরে 210 আৰু 7 5 গুণ 35 এর 5 হাতত 3 7 0 গুণ 0 3 হাতে গুণে 7 তো মাইনাস তো এইকেইটাৰ ভিতৰত যেহেতু আমাৰ মাইনাস সংখ্যা বিচাৰিব লাগিব আটাইতকৈ ডাঙৰটো এটো হল ডাঙৰ তো -735 ডিভাইড 210 ইজ লেস দেন তাৰ পিছৰ সৰুটো হল আমাৰ এই ডাঙৰটো এইটো 210 লেস দেন ইয়াতকৈ সৰু হল এইটো -350/210 ইজ লেস দেন এইটো হ'ব 546 কারণ এটা প্লাস সংখ্যা সদায় মাইনাস সংখ্যাতকৈ ডাঙৰ হয় এতেকে আমি লিখুম এই সংখ্যাটো পাইছো আমি ইয়াৰ পৰা গতিকে -7/2 ইজ লেস দেন তাৰ পিছত আমি পাইছো কৰ পৰা এইটোৰ পৰা -15/7 ইজ লেস দেন তাৰ পিছত আমি পাইছো ইয়াৰ পৰা 5/-3 ইজ লেস দেন আমি 13/5 লিখিম গতিকে এইটো হল আমাৰ ঊৰ্ধ্বক্ৰম এতিয়া আমি 2 নম্বৰটো সমাধান কৰিম 2 নম্বৰটো আমি লৈছো ইয়াত আমাৰ সাধারণ উৎপাদক হয়তো আছে 4 আৰু 12 সাধারণ উৎপাদক 4 বা 3 কি 2 গতিকে ইয়াত সাধারণ উৎপাদক আমি পাম 2 আৰু 12 4 এই তিনিটা সাধারণ উৎপাদক আছে গতিকে লহাটো বেলেগ হ'ব এই লহাগু আমি উলিয়াম এতিয়া 4 12 5 2 এটা লহাগু কি হ'ব এটা আমি সাধারণ উৎপাদক 2 এর হরণ করো ইয়াত দুবার যাব 6 বার 5 এর ভিতৰত না যায় 5 এনেকৈ থাকিব 2 এবাৰ
আকৌ যদি 2 হৰণ দিওঁ ইয়াত এবাৰ 6 ভিতৰত 3 বাৰ 5 ভিতৰত নাযায় 1 এতিয়া আমি গোটেইকেইটা পূৰণ কৰিব লাগিব কাৰণ এই গোটেইকেইটা মৌলিক উৎপাদক হৈছে 2 দুগুণে 4 3 4 গুণ 12 5 12 গুণ 60 60 গুণে 60 60 গুণে 60 গতিকে ইয়াত হ'ব 60 লসাগু এতিয়া 1 নম্বৰটো লওঁ আমি 23/-4 তো ইয়াৰ লগত পূৰণ হ'ব 15 কাৰণ 4 ইয়াৰ ভিতৰত 15 বাৰ হৰণ যায় আৰু মাইনাছ মাইনাছ আমাৰ কেনসেল হ'ব এইটো 15 4 15 গুণ 60 আৰু ইয়াত পূৰণ কৰিলে 3 15 গুণে 45 5 হাতত গ'ল 4 2 15 গুণ 30 আৰু 4 34 তাৰপিছত আমি 2 নম্বৰটো লৈছো 7 12 তো ইয়াত আমি 60 ভিতৰত 5 বাৰ হৰণ যায় গতিকে 5 হ'ব ইয়াতে পূৰণ মাইনাছ দিলো তো মাইনাছ মাইনাছ প্লাছ হ'ব 5 12 গুণে 60 আৰু এইটো মাইনাছে প্লাছে মাইনাছ 5 3 গুণ 5 7 গুণ 35 এইটো মাইনাছ থাকিব তাৰপিছত -13/5 ইয়াত 12 বাৰ 12ৰে পূৰণ হ'ব লাগিব তো 5 12 গুণ 60 আৰু 13 12 গুণ কিমান হয় 156 তো -2 ৰৈ গ'ল তাৰপিছত লৈছো আমি 11/2 ইয়াৰ লগত পূৰণ হ'ব 30 2 30 60 আৰু 3 11 33 11 গুণ আৰু 0 এটা গতিকে এইখিনি হ'ব এতিয়া যেহেতু ইয়াৰ ভিতৰত মাইনাছ সংখ্যাটো ডাঙৰটো কোনটো আছে গতিকে ইয়াত এইটো মাইনাছ এই দুটাৰ ভিতৰত এইটো হ'ব সৰু -156/60 is less than তাৰপিছত এইটো হ'ব -35/60 তাতকৈ ডাঙৰটো হ'ল আমাৰ এইটো 60 তাতকৈ ডাঙৰটো হ'ল এইটো 60 এতেকে এইটো পাইছো আমি ইয়াৰ পৰা গতিকে -13/5 is less than এইটো পাইছো আমি ইয়াৰ পৰা গতিকে 7y-12 is less than আমি এইটো পাইছো ইয়াৰ পৰা 11/2 is less than আমি -23/-4 তো এইখিনি আছিলে আমাৰ 2 নম্বৰ প্ৰশ্নৰ সমাধান এতিয়া আমি এইখিনি 7 আছিলে 6 নহয় ইয়াত ভুলকে লিখা হৈছে এইটো 7 নম্বৰ হ'ব 7 2 নম্বৰ তো এতিয়া আমি 8 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰিম 8 নম্বৰ প্ৰশ্নত কৈছে তলৰ পৰিমেয় সংখ্যাবোৰৰ মাজত তিনিটাকৈ পৰিমেয় সংখ্যা উলিয়া যেনেকৈ -1/2 আৰু 1/10 তো এইটো আমি সমাধান কৰি চাওঁ প্ৰথমত ইয়াত দিয়া আছে -1/2 আৰু 1/10 ইয়াত আমাৰ কি কৰিব লাগিব যে 2 আৰু 10ৰ লসাগু উলিয়াব লাগিব তো আমি জানো 2 আৰু 10ৰ লসাগু 10 হ'ব কাৰণ 2 10ৰ ভিতৰত হৰণ যায় তো ইয়াত লসাগু হ'ল 10 প্ৰথম সংখ্যাটো লওঁ আমি 1/2 ইয়াৰ লগত 5 পূৰণ হ'ব 10 5 1 গুণ 5 গতিকে -5 তাৰপিছত দ্বিতীয়টো লৈছো 1/10 ইয়াৰ লগত 1 পূৰণ হ'ব কাৰণ 1 1 গুণ কি হ'ব 1 10 গুণে 10 হ'ব 1 1 গুণে 1 গতিকে ইয়াত আমাৰ দুয়োটাৰে তলত 10 10 হৈছে এতিয়া ওপৰত -5 আছে ইয়াত 1 আছে ইয়াৰ ভিতৰত আমাৰ তিনিটা কি পৰিমেয় সংখ্যা লাগে এতেকে আমি লিখিম -1/2 আৰু 1/10ৰ মাজত থকা তিনিটা পৰিমেয় সংখ্যা হল -4/10 -3/10 -2/10 আৰু বহুতো লিখিব পাৰিম ইয়াত 5ৰ তলত গ'লেই হ'ল সেইবিলাক ডাঙৰ হ'ব আৰু একতকৈ এইটো ওপৰত 1 আছে একতকৈ সৰু হ'লেও হ'ব গতিকে এইবোৰ সংখ্যা আমাৰ হ'ব তাৰপিছত এতিয়া আমি 2 নম্বৰটো লওঁ 2 নম্বৰত দিয়া আছে -6/5 আৰু -2/3
ইয়াত লসাগু কিমান 5 পূৰণ 3 15 -6/5 ইনটু 3 15 3 6 গুণ 18 তাৰপিছত -2/3 তাৰপিছত 5 5 3 15 5 2 10 এতিয়া 18 আৰু 10 ৰ ভিতৰত তিনিটা ল'ব লাগিব এতেকে নির্ণয় সংখ্যা তিনিটা হল এটা হব -9/15 -8/15 মাইনাস সরি দুইটা সংখ্যা আমার মাইনাসত আছে গতি 18 পৰা আমার আহিব লাগিব এটা আমার ভুল হইছে দুইটা সংখ্যা যদি মাইনাসত থাকে তেতিয়ালে বেলেগ হব 18 পৰা আহিব লাগিব -17 ডিভাইড 15 -16 ডিভাইড 15 -15 ডিভাইড 15 -14 ডিভাইড 15 এনেকৈ আমি বহুতো ল'ব পাৰো 10 লৈকে ল'ব পাৰো গতি তিনিটা ল'লে হলে ইয়াৰ ভিতৰত তাৰপিছত আমি কি কৰিম 8ৰ 3 নম্বৰটো সমাধান কৰিম এটা 3 নম্বৰ হৈছে -10/-12 আৰু -13/16 তো ইয়াত 16 আৰু 12 ৰ লসাগু কিমান হ'ব আমাৰ উলিয়াব লাগে তো 16 12 2 এৰে দিলে 8 বাৰ 6 বাৰ 2 এৰে দিলে 4 বাৰ 3 বাৰ আকৌ 2 এৰে দিলে ইয়াত দুবাৰ দুবাৰ ইয়াত 3 এর ভিতৰত না যায় 3 এটা আমি মৌলিক পাইছো এটা পূরণ করিম 2 2 4 2 4 8 2 8 গুণ 16 3 16 গুণ 48 গতি ইয়াত লসাগু হব 48 গতি এতিয়া আমি 1 নম্বৰটো লও 10 - 12 ইয়াৰ লগত পূৰণ হব 4 4 12 গুণ 48 কারণ 4 রে ইয়াত হরণ দিলে 12 বার যায় সরি 12 রে হরণ দিলে তাৰপিছত 4 10 গুণে 40 -13 ডিভাইড 16 ইনটু 3 তো 3 রে পূরণ করলে 48 হয় তলত আৰু ইয়াত হ'ব 3 13 গুণে 39 এতিয়া -40 আৰু -39 ইয়াৰ ভিতৰত কেইটা আমি কি পাম পরিমেয় সংখ্যা তিনিটা লাগে গতি ইয়াত দেখা যায় আছে 40 আৰু 39 এর ভিতৰত কোনো পরিমেয় সংখ্যা নাই তেতিয়াহ'লে এই দুটা সংখ্যাক আমি আৰু বঢ়াব লাগিব গতি আমাক কৈছিল তিনিটা লাগে তিনিটাৰ কথা ক'লে আমি তাক 4 ৰে পূৰণ কৰিম গতি 4 ৰে আকৌ বঢ়াব লাগিব সংখ্যাটো 4 4 গুণে 16 160 তাৰপিছত 4 8 গুণ 32 4 4 গুণ 16 আৰু 3 19 ইয়াতো 4 কি হ'ব ইয়াত হ'ব আমাৰ 42 সরি 4 দুগুণে 8 তাৰপিছত সরি ইয়াতে হেৰি হ'ব 42 হ'ব 4 দুগুণে 8 হ'ব ইয়াতে 4 4 গুণ 16 হ'ব ইয়াতে তো 4 4 গুণ 16 168 4 9 গুণ 36 और 6 হাতত 3 4 3 গুণ 12 3 15 156 তো এই দুটাৰ ভিতৰত এতিয়া আমি পাম 60 আৰু 56 এর ভিতৰত এতেকে নির্ণয় সংখ্যাবোৰ এটা হ'ব আমি 60 পৰা আৰম্ভ কৰিব লাগিব -59 159 ডিভাইড 168 157 সরি 58 ডিভাইড 168 আৰু -157 ডিভাইড 168 এই তিনিটা আমি ল'ব পাৰো এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম সরি 8 ৰ 4 নম্বৰটো নাই এতিয়া আমি 9 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰিম
9 নম্বৰ প্ৰশ্নত কৈছে তলৰ পৰিমেয় সংখ্যাবোৰৰ মাজত নিৰ্দেশ কৰা অনুসৰি পৰিমেয় সংখ্যা উলিয়া। ইয়াত কৈছে দুটা সংখ্যা -2/3 4/5 ৰ মাজত 5টা পৰিমেয় সংখ্যা উলিয়াব লাগে। ঠিক এনেদৰে আমাৰ নিৰ্দেশ কৰা অনুসৰি আমি পৰিমেয় সংখ্যা উলিয়াম। যাতে আমি এইকেইটা সমাধান কৰোঁ। তো 1 নম্বৰত কৈছে -2/3 আৰু 4/5 ৰ মাজত 5টা পৰিমেয় সংখ্যা উলিয়াব লাগে। এতিয়া আমি 3 আৰু 5 ৰ লসাগু কিমান হ'ব 15। লসাগুটো আগত লৈ লওঁ 15। এতিয়া 1 নম্বৰটো আমি লওঁ। 1 নম্বৰত দি আছে আমাৰ -2/3 ইয়াৰ লগত 5 পূৰণ হ'ব। তো 5 দুগুণে 10, 5 3 গুণ 15। তাৰপিছত 2 নম্বৰটো লওঁ 4/5 into 3, 3 5 গুণ 15, 3 4 গুণে 12। তো এই দুটাৰ মাজত আমাৰ কি ল'ব লাগে 5টা পৰিমেয় সংখ্যা। এতেকে নির্ণয় সংখ্যাবোৰ ইয়াত আমি -9 পৰা আৰম্ভ কৰিম। -9/15, -8/15, -7/15, -6/15 আৰু এটা লওঁ -5/15 আৰু ল'ব পাৰিলো হয়। গতিকে এইকেইটাই হ'ব। এতিয়া আমি 2 নম্বৰটো লৈছো। 2 নম্বৰত দি আছে আমাৰ 3/2 আৰু 5/3 ৰ মাজত 8টা পৰিমেয় সংখ্যা উলিয়াব লাগে। এতিয়া লসাগু কিমান হ'ব? লসাগু 6 হ'ব আমাৰ 2 3 গুণ 6। 3/2 into 3 3। গতিকে 3 দুগুণে 6, 3 3 গুণ 9 আৰু 2 নম্বৰটো 5/3 into ইয়াৰ লগত পূৰণ হ'ব আমাৰ 2, 2 3 গুণ 6 আৰু 2 5 গুণে 10। গতিকে 9 আৰু 10ৰ মাজত তলতো 6 6 আছে, 9 আৰু 10ৰ মাজত আমি কোনো সংখ্যা নাপাওঁ। এতিয়া এই সংখ্যাটো আমি আৰু বঢ়াই লওঁ। যেহেতু আমাক কৈছে কি যে 8টা লাগে, গতিকে আমি 9 ৰে পূৰণ কৰিম। 9 9 এক বঢ়াব লাগিব। গতিকে 6 9 গুণ 54 আৰু 9 9 গুণ 81 আৰু এইটো 9 10 গুণ 90, 9 6 গুণ 54। তেতিয়া 81 আৰু 90ৰ মাজত আমি 8টা পৰিমেয় সংখ্যা পাম। এতেকে নির্ণয় সংখ্যাবোৰ ইয়াত আমাৰ 82 ৰ পৰা আৰম্ভ হ'ব। 82/54, 83/54, 84/54, 85/54, 86/54 আৰু কি আছে 87/54, 88/54। তাৰপিছত আমি ল'ব পাৰোঁ 89/54। গতিকে ইয়াত চাব লাগিব কেইটা হ'ল। 90 ল'ব নোৱাৰো আৰু 81 ল'ব নোৱাৰো। গতিকে 1 2 3 4 5 6 7 8টা। গতিকে 8টা হৈ গৈছে আমাৰ এইটা পৰিমেয় সংখ্যা। এতিয়া আমি 3 নম্বৰটো লওঁ। 3 নম্বৰত আমাৰ দিয়া আছে -1/2 আৰু -1/3। গতিকে ইয়াত লসাগু 6 আৰু ইয়াত কিমানটা কৈছে 10টা, মানৰ মাজত 10টা। 10টা উলিয়াব লাগে। তো লসাগু যদি 6 হয় 1/2 মাইনাস ইনটু ইয়াৰ লগত 3 3। গতিকে 6 - 3 আৰু এটা হ'ল 1/3 ইয়াৰ লগত পূৰণ হ'ব 2। গতিকে 1 গুণে 2 তলত 6। এতিয়া -2 আৰু -3 ৰ মাজত কোনো সংখ্যা নাই। গতিকে আমাৰ 10টাৰ ক'লে 11 আমি পূৰণ কৰিম। 11 11। গতিকে 3 11 গুণ 33 আৰু 6 11 গুণ 66। তাৰপিছত ইয়াত 66 - 22। 10টা সংখ্যা উলিয়াব লাগে এতিয়া। এতেকে সংখ্যাবোৰ
নির্ণয় সংখ্যাবোৰ আমাৰ কি হ'ব -33 তলৰ পৰা ওপৰৰ পৰা আৰম্ভ কৰিব লাগিব গতিকে ইয়াত হ'ব -32 তলত ইয়াতকৈ ডাঙৰটো হ'ব গতিকে হ'ব 66 -31/66 -30/66 -29/66 তাৰপিছত হ'ব আমাৰ -28/66 -27/66 তাৰপিছত -26/66 আৰু হ'ব -25/66 আৰু হ'ব আমাৰ 22 ওপৰত হ'ব লাগিব -24/66 আৰু -23/66 এতিয়া 10টা হ'ল নে নাই আমি হিচাপ কৰোঁ 1 2 3 4 5 6 7 8 9 10 গতিকে 10টা হ'ল এতিয়া আমি কি কৰিম 4 নম্বৰ প্ৰশ্নটোৰ সমাধান উলিয়াম 4 নম্বৰত কৈছে -1/8 আৰু -1/8 ৰ মাজত 6টা গতিকে ইয়াত দেখা যায় আছে আমাৰ লসাগু হ'ব লসাগু 8 গতিকে 8 যদি লসাগু হয় -1/8 ইয়াৰ লগত আমাৰ 8টো লসাগুই আছে গতিকে সংখ্যা যেহেতু আমাৰ কৈছে তলত যদি সমান সংখ্যা থাকে তেতিয়া যিকেইটা উলিয়াব দিছে পৰিমাণ সংখ্যা তাত এক ডাঙৰকৈ পূৰণ কৰিব লাগিব 6 যদি কৈছে আমি 7 পূৰণ কৰিম 7 × 7 -7 8 × 56 তাৰপিছত 1/8 × 7/7 ইয়াৰ লগত পূৰণ হ'ব 7/56 তো এতিয়া আমি সংখ্যা কেইটা লওঁ এতেকে নির্ণয় সংখ্যাবোৰ এতিয়া সংখ্যাবোৰ ললে আমাৰ 7 ৰ পৰা আৰম্ভ হ'ব এতিয়া ইয়াত -6/56 -5/56 -4/56 -3/56 -2/56 গতিকে আৰু এটা ললে হ'ব -1/56 আৰু লব পাৰো আমি কিন্তু একেটা হলে হৈ যাব এতিয়া আমি 5 নম্বৰটো লওঁ 5 নম্বৰত দি আছে 5/6 তাৰপিছত আছে আৰু দি আছে আমাৰ 6/7 নৰ মাজত 7টা এতিয়া 7টা উলিয়াব হলে ইয়াৰ লসাগু কিমান হ'ব লসাগু 6 × 42 গতিকে 5/6 × 7 42 7 5 × 35 তাৰপিছত 6/7 ইয়াৰ লগত পূৰণ হ'ব 6 6 6 × 34 আৰু 6 7 × 42 এতিয়া 35 আৰু 36 ৰ মাজত কোনো পৰিমেয় সংখ্যা নাই 42 টো তলত আছে সমান সমান তো এইটোক আমি বঢ়াও আৰু কিমান বঢ়াম 7টাৰ কথা কৈছে গতি 8 পূৰণ কৰিম এতিয়া 8 5 × 35 5 8 × 40 ৰ 0 হাতত 4 3 8 × 24 আৰু 4 28 তাৰপিছত 8 2 × 16 8 4 × 32 আৰু 1 33 তাৰপিছত এইটো 336 হ'ব তলত 8 4 × 48 ৰ 8 হাতত 4 8 3 × 24 আৰু 4 28 হয় গতিকে এইখিনিৰ মাজত আমাৰ তলত সমান সমান আছে ওপৰত 80 ৰ পৰা 88 ৰ ভিতৰত 7টা ল'ব লাগে গতিকে ইয়াত আমি এতেকে নির্ণয় সংখ্যাবোৰ 281/336 282/336 283/336 284/336 আৰু কি হ'ব 285/336 286/336 আৰু এটা ল'ব পাৰো 288/336
8 নহয় 7 ডিভাইড 336 এইখিনিলৈকে ল'ব পাৰোঁ। ইয়াত আমাৰ কেইটা হ'ল 1 2 3 4 5 6 7টা, গতিকে এই 7টা উলিয়াব লগা আমাৰ আছিলে। এতিয়া আমি কি কৰিম, এইকেইটাই প্ৰশ্ন আছিলে আমাৰ 9 নম্বৰ প্ৰশ্নৰ সমাধান, আৰু এতিয়া আমি 10 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 10 নম্বৰত কৈছে তলৰ পৰিমেয় সংখ্যাবোৰ সংখ্যা ৰেখাত উপস্থাপন কৰা। গতিকে এইটো সংখ্যা ৰেখাত কোনটো ক'ত হ'ব সেইটো আমাৰ উলিয়াব লাগে। তো এইখিনি আমি কি কৰিম, সংখ্যা ৰেখাত দেখুৱাম। -5/7 এই সংখ্যাটো আমাৰ ওপৰত যেটো ডাঙৰ সৰু সংখ্যা আছে, তলতটো ডাঙৰ, গতিকে এইটোৰে 5ক যদি আমি হৰণ দিওঁ এটা সৰু সংখ্যা পাম, একতকৈ সৰু সংখ্যা -1তকৈ, অৰ্থাৎ যদি -1ত সৰু সংখ্যাটো ডাঙৰ হয়, গতিকে এইটো আমাৰ কি হ'ব যে যেহেতু -5/7 সংখ্যাটো কি হ'ব, is greater than -1, -1তকৈ এইটো ডাঙৰ সংখ্যা, গতিকে এইটো 0 আৰু -1ৰ মাজত থাকিব। তো -1তকৈ ডাঙৰ হ'লে 0 আৰু 1ৰ মাজত পৰিব। তেতিয়াহ'লে 0 আৰু 1ৰ মাজত, -1ৰ মাজত এই সংখ্যাটো আমি কোনটো ঠাইত থাকিব এইটো উলিয়াব লাগে। তো -1 আৰু 0ৰ মাজত আমি 7টা ভাগ কৰিব লাগিব। গতিকে 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ, 7 ঘৰ। তো 0 আৰু -1ৰ মাজত আমি 7টা ভাগ কৰিছোঁ। তাৰ ভিতৰত আমাৰ 5 ঘৰ ল'ব লাগিব। গতিকে 1 2 3 4 5, গতিকে এই ঘৰটোই হ'ব -5/7ৰ স্থান, অৱস্থান হ'ব এইটো। তো এইখিনি আছিল আমাৰ 1 নম্বৰ। এতিয়া আমি 2 নম্বৰটো লওঁ। 2 নম্বৰত দিয়া আছে আমাৰ 7/9। তো এই 7/9টো এটা কি হয়, এইটো এটা একতকৈ সৰু সংখ্যা। গতিকে ইয়াত আমি কি লিখিম, যেহেতু 7/9 is less than 1, একতকৈ সৰু সংখ্যা এইটো, আৰু 9ৰে হৰণ নাযায়, তেতিয়াহ'লে আমি 0 দিলে দশমিক আহি যায়। তো এইটো আমি সংখ্যা ৰেখাত কোনটো হ'ব তাতে উলিয়াম। ইয়াত আমি কি কৰিছোঁ, 0 আৰু 1ৰ মাজত 9টা ভাগ কৰিছোঁ, 1 2 3 4 5 6 7 8 9। গতিকে ইয়াৰ ভিতৰত আমি 9 ঘৰৰ ভিতৰত 7 ঘৰ ল'ব লাগিব, 1 2 3 4 5 6 7। গতিকে এইটো হ'ব আমাৰ 7/9ৰ অৱস্থান। এতিয়া আমি কি কৰিম, 3 নম্বৰটো লওঁ। 3 নম্বৰটো হৈছে -10/3। ইয়াত আমি যদি -10/3ক যদি আমি কি কৰোঁ, 10ক যদি আমি হৰণ কৰোঁ 3ৰে, 3 বাৰ যাব 9 হয়, 1 বাচিব। গতিকে এই সংখ্যাটো আমি এনেকৈ লিখিব পাৰোঁ, এইটো বা -3 সমস্ত 1/3, এনেকৈ আমি লিখিব পাৰোঁ। তো ইয়াত এইটোৱে বুজাইছে যে 3 ঘৰ পাৰ হ'ব, তাৰ পিছৰ সংখ্যাটো হ'ব। তো এইটো মাইনাছ সংখ্যা যেহেতু, গতিকে আমাৰ সংখ্যা ৰেখাত সেইটো দেখুৱাম আমি। গতিকে ইয়াত আমি কি কৰিছোঁ যে 3 ঘৰ, তেতিয়াহ'লে 3 ঘৰ হ'লে 3ৰ ওপৰত আছে, ইয়াত হ'ব আমাৰ -3 এইটো, তাৰপিছত এইফালে হ'ব -4। তো 3ৰ ওপৰত তাৰ ভিতৰত 3 ভাগ কৰিব লাগিব, 1 ভাগ 2 ভাগ 3 ভাগ, তাৰপিছত 1 ভাগ ল'ব লাগিব, এইটো হ'ব 1 ভাগ। ইয়াত হ'ব -3 1/3ৰ অৱস্থান। এতিয়া আমি 4 নম্বৰটো ল'ম। 4 নম্বৰ হৈছে 8/5। তাৰপিছত ইয়াক আমি কি কৰিব পাৰোঁ, সমস্ত বনাব পাৰোঁ। 5 8ৰ ভিতৰত এবাৰ হৰণ গ'লে 3 বাকী থাকে, গতিকে একবাৰ হৰণ গৈছে 3 বাকী 5 তলত। গতিকে একবাৰ হ'লে, একবাৰতকৈ বেছি আছে সংখ্যাটো, তেতিয়াহ'লে 1ৰ ঘৰ পাৰ হৈ যাব, 1 আৰু 2ৰ মাজত এই সংখ্যাটো থাকিব। তাৰপিছত 1 পাৰ হৈছোঁ আমি, তাৰপিছত 5 ঘৰ বনাব লাগিব 2 আৰু 1ৰ মাজত। তো 1 2 3 4 5 ঘৰ আমি বনাইছোঁ, তাৰপিছত 3 ঘৰ ল'ব লাগিব, 1 2 3। মাইনাছ সংখ্যা হ'লে সোঁফালে যাব, প্লাছ সংখ্যা হ'লে এইফালে যাব। গতিকে ইয়াত 3 ঘৰ হ'লে ইয়াত আহে, গতিকে এইটো হ'ব 1 সমস্ত 3/5ৰ অৱস্থান, নাইবাতো 8/5ৰ অৱস্থান। তেতিয়া আমি 5 নম্বৰটো লওঁ। এতিয়া 5 নম্বৰত দিছোঁ -1 সমস্ত 5/7। এই সংখ্যাটো -1তকৈ বেছি, তেতিয়াহ'লে -1তকৈ বেছি হ'লে -1 আৰু -2ৰ মাজত থাকিব। এইফালে থাকিব -1, এইফালে থাকিব -2। ইয়াৰ মাজত আকৌ 7টা ভাগ হ'ব, 1 2 3 4 5 6 7।
তার ভিতৰত আমি 5 ধরলাম 1 2 3 4 5 গতিকে এইটো হ'ব -1 5/7 ৰ অৱস্থান। তাৰপিছত 6 নম্বৰটো আমি লওঁ। 6 নম্বৰত আমাৰ দিয়া আছে 2 সমস্ত 1/2। এইটো কি 2তকৈ ওপৰত আৰু 3ৰ মাজত, গতিকে 2 আৰু 3ৰ মাজত থাকিব এই সংখ্যাটো। তো আমি কি কৰিম, এইটো আমি স্কেলৰ সহায়ত আমি প্ৰথমত ৰেখাটো আঁকিছো। তেনেকৈ আমি যিকোনো দূৰত্ব ল'ব পাৰোঁ, যেনেকৈ 8 এইখিনি লৈছো। এইটো আমি হেৰি কৰিলো। তাৰপিছত আমি কি কৰিম, ইয়াত এটা সংখ্যা ধৰিলো আৰু ইয়াতে এটা ধৰিলো। এই দুটাৰ মাজ ইয়াত হল আমাৰ এইটো হলো 2 আৰু এইটো হল 3। আমি ধৰি ললো 2 আৰু 3ৰ মাজত আমাৰ কি কৰিব লাগিব, দুটা ভাগ কৰিব লাগিব। তো দুটা ভাগ কৰিব হলে আমি মাজত লম। গতিকে ইয়াত যেহেতু আমাৰ 6 আছে আৰু 6 লৈকে আহিছে, গতিকে আমি 3 মাজত হ'ব ইয়াতে। তো 2 আৰু 3ৰ মাজত আমি দুটা ভাগ কৰিলো, তাৰে এক ভাগ ল'ব লাগে। গতিকে এইখিনি আমি কি হ'ব, ইয়াৰ পৰা এক ভাগ, গতিকে এইটো হ'ব। গতিকে এইটো হ'ব আমাৰ কি 2 সমস্ত 2/1 এই সংখ্যাটোৰ অৱস্থান। তো এইখিনি আছিল আমাৰ অনুশীলনী 2 এর প্ৰশ্নকেইটাৰ সমাধান, 10 নম্বৰ শেষৰ প্ৰশ্ন। গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।